হেল্ল' এভৰিৱান, নমস্কাৰ। আজি বিশেষ ভিডিঅ' এয়া মোৰ লগৰ এজনী হ'লে গৈছিলোঁ, যিহেতু মাতি আছিলে, যাব পৰা নাছিলোঁ। বিশেষ দিনটোলৈ গ'লোঁ। তাই এটা ল'ৰা হৈছে, ল'ৰা সন্তান। তাই সুধি খাবলৈ মাতিলে, তেতিয়াই গ'লোঁ। কাৰণ এনেই নহ'লে তাই বিয়া হোৱা আজি 2 বছৰ পাৰ হ'ল, কিন্তু তাই মোক মাতিছিলে যদিও যাবলৈ সময় মিলা নাছিলে। কিন্তু বেয়া পাব বুলি সেই বিশেষ দিনটোতেই গ'লোঁ আৰু ভাল লাগিলে। তাইৰ ৰুমতে বহিলোঁ, সকলো ঘৰুৱা মানুহখিনিৰ লগতে চাহ তাহ খাই কথা পাতি অকণমান ভিডিঅ' ক্লিপ লৈ থ'লোঁ। তাৰপাছত পৰিৱেশটো বহুত বেছি ভাল লাগিলে। মানুহে কয় চকুৰ চিনাকিয়ে বহুত আপোন বুলি, ঠিক তেনেদৰে তাইৰ মোৰে চকুৰ চিনাকিহে আছিলে খন্তেকীয়া। তাৰপাছত বহুত ভাল এটা সম্পৰ্ক গঢ় লৈ উঠিলে। সুখে দুখে প্ৰতিটো কথা শ্বেয়াৰ কৰোঁ। তাইও মোক সেইখিনি সময়ত সমভাগী হয় আৰু বস্তু মানুহে কয় নহয়, বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু, কেতিয়াও পাহৰি যাব নালাগে। সৌ আকৌ আইতাক আৰু তাই সেইটো ল'ৰাটো দেই, বহুত মৰম লগা ল'ৰাটো। তাৰ মাজতে আকৌ ভাত খাবলৈ নিমন্ত্ৰণ দিলে। এয়া ভাত খালোঁগৈ, যিহেতু গাঁৱলীয়া পৰিৱেশ, ধুনীয়াকৈ গাঁৱৰ মানুহ সকলোখিনি মিলি লাষ্টত এয়া খাবলৈ লৈছোঁ। তাইৰ বেবীটো বহুত ধুনীয়া, মৰম লগা, দেখিছেনে? তাৰপাছতে আকৌ বা এগৰাকী আছিলে, গোলাঘাট বেঙেনাখোৱাত চিনাকি, বহুত বেছি ভাল এটা সম্পৰ্ক। বহুত দিনৰ মূৰত গ'লোঁ কাৰণে দেখিছেনে কেনেকৈ কথা পাতিছে। মোৰো বহুত বেছি ভাল লাগিছে, মোৰ কাৰণে যে এনেকৈ ৰৈ আছে বা বহুত বেছি ভালো লাগিছে। বহুত কিবা কিবি কথা পাতিলোঁ। বহুত মানুহে যে কয় দুখৰ সময়ত সমভাগী হোৱা মানুহে এদিন পাহৰি যাব নালাগে। ঠিক তেনেদৰে এইজনী বাও মোৰ বহুত দুখত সমভাগী হোৱা, সুখে দুখে কথাও শ্বেয়াৰ কৰিছিলোঁ। তাৰপাছত ইমান ধুনীয়া ধুনীয়া আম লাগি আছে, বাৰীখনলৈ গ'লোঁ, কঁঠাল লাগি আছে, পৰিৱেশটো ভাল লগা। যিহেতু আম কেইটামানো ঘৰলৈ আনিলোঁ, কঁঠালো খাব পৰা হ'লে দিব, কাৰণ এয়া পকা নাই আৰু লাগি আছে। আমকেইটাও আকৌ বৰ ধুনীয়াকৈ ওলমি আছে, মৰম লগা। গৈ পেলাই মোৰ ঘৰতকৈও বেছি ভাল এটা সম্পৰ্ক দেই বেলেগ মানুহবিলাকৰ লগত। কাৰণ যিয়ে সুখ দুখত সমভাগী হয়, তাক কেতিয়াও পাহৰিব নালাগে। মানুহে কয়, কিন্তু দুখত দুখী সুখত সুখী হোৱা মানুহক জীৱনত পাহৰিব নালাগে।